নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এডিআৰই অন্য এটি ভিডিঅ'লৈ আপোনালোকে জানে আপুনি মডেল কোৱেশ্চন পেপাৰ আপোনালোকৰ কাৰণে লৈ আহিছো প্ৰতিদিনে এখনকৈ গতিকে আজি আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট আৰু সিলেক্টিভ কোৱেশ্চন লৈ আহিছো মডেল কোৱেশ্চন পেপাৰ জিকে পাৰ্ট ওকে যদি আপোনালোকে কোৱেশ্চন কেইটা এটেন্ড কৰিব বিচাৰে জয়েন হৈ লওক আৰু ভিডিঅ'টো শেয়াৰ কৰিব লগ বন্ধুক তেখেতসকলে যদি এক্সামটো দিব বিচাৰে তেনেহলে দিব পাৰে আৰু শেষত আপোনালোকে কিমান নম্বৰ পায় মোক জনাবলৈ নাপাহৰিব আৰু ইয়াৰ মাজতে আপোনালোকক কও যিকেইটা কোৱেশ্চন আনিছো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো আপোনালোকে চাই কেনে মোক কমেন্টত উত্তৰ দিব আৰু শেষত আপোনালোকে টেলিগ্ৰাম চেনেলত জয়েন হৈ কেনে আপোনালোকে কিমান নম্বৰ পায় তাতে পেপাৰখন সাবমিট কৰিব সো আৰম্ভ কৰিবলৈ লৈছো আজিৰ ভিডিঅ'টো আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে কোৱেশ্চন কেইটা অকণমান মন দিব অসমৰ বাজেট 2023-24 ৰ কথা উল্লেখ কৰা কোড হৈছে বাৰু আসাম বাজেট 2023 and 24 is mentioned as অসমৰ বাজেটৰ কথা ইয়াৰ ভিতৰত কোড মেনশন আছে ক'ব লাগে কোনে কোনে শুদ্ধ উত্তৰ দিয়া কমেন্ট কৰা বহুত ইম্পৰ্টেন্ট ক্লাস কাৰেক্ট আনসাৰ কোনটো হ'ব যেন লাগিছে ইয়েস গ্ৰীণ বাজেটত অসমৰ 2023-24 ৰ কথা উল্লেখ আছে অসম বাজেটত 2023-24 ৰ কথা কোড উল্লেখ আছে গ্ৰীণ বাজেটত উল্লেখ আছে গতিকে অপচন এ হ'ব কাৰেক্ট কোনে কোনে অপচন এ লিখিছা শুদ্ধ হৈছে নেক্সট কোৱেশ্চনটো আহিছো মুখ্যমন্ত্ৰী আয়ুষ্মান অক্ষম যোজনাৰ এক মুখ্যমন্ত্ৰী আয়ুষ্মান অক্ষম যোজনা ইছে এটো কি স্কিম বাৰু কি আছনি মুখ্যমন্ত্ৰী আয়ুষ্মান অক্ষম যোজনা এটো কিহৰ আছনি কোনে ক'ব পাৰিব কি আছনি আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ ভাল পায় তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি আমাৰ পিডিএফবোৰ লাগে তেনহলে আপোনালোকে আমাক কমেন্ট কৰিব পিডিএফবোৰ অতি কম মূল্যত আমি দি আছো ওকে সো মুখ্যমন্ত্ৰী আয়ুষ্মান অক্ষম যোজনা হৈছে হেলথ ইন্সুৰেন্স স্কিম গতিকে মনত ৰাখিব পৰীক্ষাত যদি আহে হেতু কি স্কিম হেলথ ইন্সুৰেন্স স্কিম মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজা কোন আছিল হু was the king of কামৰূপ a contemporary of সমুদ্ৰগুপ্ত একদম সমুদ্ৰগুপ্তৰ দৰে একে নিচিনা গতিকে সমসাময়িক বুলি কৈছে একে সমান সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজা কোন আছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কওকচোন Yes, correct answer হৈছে পুষ্যবৰ্মন আছিল সমুদ্ৰগুপ্তৰ সমসাময়িক ওকে কোন আছিল সমুদ্ৰগুপ্তৰ সমসাময়িক পুষ্যবৰ্মন আছিল নেক্সট কোৱেশ্চনটো আহিছো Which state got the electric train for the first time in March 2023 2023 চনৰ মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে কোনখন ৰাজ্যই লাভ কৰিছিল ইলেক্ট্ৰিক ৰেল বেছি দিন হোৱা নাই যোৱা বছৰৰ কথা 2023 চনৰ মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে কোনখন ৰাজ্যই ইলেক্ট্ৰিক ৰেল গাড়ী লাভ কৰিছিল কোনটো হ'ব যেন লাগিছে শুদ্ধ উত্তৰ কোনে কোনে কিমান নম্বৰ পোৱা চাও দিয়কচোন কাৰেক্ট আনসাৰ হৈছে মেঘালয় ওকে মেঘালয় ইলেক্ট্ৰিক ট্ৰেইন লাভ কৰিছিল 2023 এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট কোৱেশ্চনটো লাইছো ভাৰতৰ ইতিহাসত প্ৰথম নাৰী শাসক কোন আছিল হু was the first woman ruler in the history of India ভাৰতৰ ইতিহাসত প্ৰথম নাৰী শাসক কোন আছিল Yes, correct answer হৈছে প্ৰভাৱতী গুপ্তা ওকে প্ৰভাৱতী গুপ্তা আছিল প্ৰথম মহিলা বা নাৰী শাসক ভাৰতৰ মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছো উত্তৰ কাছাৰ পাহাৰীয়া জিলাখন বৰ্তমান কি নামেৰে জনা যায় By what name is the North Kasar Hill district now known উত্তৰ কাছাৰ পাহাৰীয়া জিলাখন বৰ্তমান কি নামেৰে জনা যায় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কোৱেশ্চন কেইটা কেনেকুৱা লাগিছে জনাবচোন আৰু ক্লাছবোৰ কৰি ভাল লাগে নে বেয়া লাগে জনাব বেয়া লাগিলে আমি ক্লাছবোৰ বন্ধ কৰি দিম এনে আৰু টাইম ওয়েষ্ট নকৰো আপোনালোকৰ সকলোৱে পঢ়িব লাগে চাকৰি কৰিব লাগে বিশ্বাসী বন্ধুক যেহেতু বেয়াই পায় ক্লাছবোৰ বন্ধ কৰি দিম কাৰেক্ট আনসাৰ হৈছে ডিমা হাছাও
মনত ৰাখিব উত্তৰ কাছাৰ পাহাৰীয়া জিলাখন বৰ্তমান ডিমা হাছাও নামেৰে জনাজাত কি নামেৰে জনাজাত ডিমা হাছাও মনত থাকিব গুড ডিমা হাছাও নামেৰে জনাজাত কেই ঘণ্টাকে পঢ়া শুনা কৰিছা তোমালোকে সময় বেছি নাই গম পাইছা নাই পঢ়া শুনা ভালকৈ কৰিবলৈ আৰু সময় নাই আৰু চাকৰি ল'ব লাগে বাছ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ শ্ৰীমন্ত শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল বহুত ইজি কুৱেশ্যন হুইচ লেংগুৱেজ ৱাজ ইউজ বাই শ্ৰীমন্ত শংকৰদেৱ টু ৰাইট বৰগীত কমন কুৱেশ্যন হয় প্ৰায় পৰীক্ষাত আহি থাকে এইটো কুৱেশ্যন আমি যিমানবোৰ ক্লাছ কৰিলোঁ গোটেইকেইটা ক্লাছতে আপোনালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন দেখিবলৈ পাব কিছুমান আকৌ মহাপণ্ডিত কেইটামান আছে তেওঁলোকে কুৱেশ্যন দেখা পাই ভাবে এইটো কুৱেশ্যন পৰীক্ষাত নাহিবই এইটো কুৱেশ্যন পৰীক্ষাত আহিব তেওঁলোকে যদি সঠিককৈ কুৱেশ্যন জানে তেওঁলোকে পঢ়িব প্ৰয়োজনে নাই হয়নে নহয় গতিকে যোৱাকালি মই যিখন মডেল কুৱেশ্যন পেপাৰ দিছিলোঁ বহুতে কৈছে কুৱেশ্যন পেপাৰখনৰ পেটাৰ্ণটো মিলা নাই ঠিক আছে পেটাৰ্ণ মিলা নাই কিন্তু কিছুমান চিলেক্টিভ কুৱেশ্যন মই লৈ আহিছোঁ কিন্তু বহুতে কিছুমান মহাপণ্ডিত আছে তেওঁলোকে কৈছে এই পেটাৰ্ণৰ জৰিয়তে আপুনি এডিআৰত কিছুমানে কৈছে ভিডিঅ' নাচাওঁ এডিআৰিত এক্সাম আপোনাৰ কুৱেশ্যনৰ লগত নাহে গতিকে সকলোৱে যদি কুৱেশ্যন পেপাৰ যদি কি আহিব যদি গমেই পালোঁ হয় তেনেহ'লে পৰীক্ষাটো হয়তো আমি চাকৰি কিনিয়ে ল'ব পাৰিলোঁ হয়নে নহয় কথাটো হয়নে নহয় যদি আমি চব কুৱেশ্যন জানোৱেই কি আহিব পৰীক্ষা তেনেহ'লে পঢ়িবলৈ কি প্ৰয়োজন ডাইৰেক্ট লিখিলেই হ'ল যদি তোমালোকে যদি ভাবাই যে বিশ্বাসী বন্ধুৰ ভিডিঅ'ৰ পৰা এক্সামত কুৱেশ্যন নাহে তেনেহ'লে তোমালোকে ভিডিঅ' নাচাবা বাছ টাইম ৱেষ্ট নকৰিবা এক্সাম যাই ধুনীয়াকৈ চাকৰিটো লৈ লোৱা ইমান কষ্ট কৰিব নালাগে নহয় বেয়া কৈছোঁ নেকি মই ঠিক আছে কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ শ্ৰীমন্ত শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ব্ৰজাৱলী ভাষা আমি সকলোৱে জানো ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল গতিকে এইটো গ্ৰেড 4 কুৱেশ্যন হয় গ্ৰেড 4ত আহি থাকে কিন্তু এইটো মনত ৰাখিব শংকৰদেৱে বৰগীত ৰচনা কৰিবলৈ কি ভাষা ব্যৱহাৰ কৰিছিল ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল গুড নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দেওধনী তলৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য দেওধনী ইজ এ ফ'ক ডেন্স অফ হুইচ অফ দ্য ফলোয়িং কমিউনিটিজ ইয়াৰ ভিতৰত কোনটো জনগোষ্ঠীৰ বা কমিউনিটিৰ দেওধনী নৃত্যটোৰ লগত জড়িত হৈ আছে কোনটো জড়িত হৈ আছে য়েছ কাৰেক্ট এনচাৰটো হৈছে বড়ো সম্প্ৰদায় অ'কে বড়োসকলৰ লগত দেওধনী নৃত্যটো জড়িত হৈ আছে গতিকে দেওধনী নৃত্য আৰ্ট এণ্ড কালচাৰৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন আহে গতিকে পাৰিলে আপোনালোকে সেই টপিককেইটা ভালকৈ চাই ল'ব কোনটো নৃত্য কাৰ লগত জড়িত অ'কে বাগৰুম্বা কাৰ লগত জড়িত বিহু নৃত্য কোনটো কাৰ লগত জড়িত ঠিক তেনেকৈ আৰু বহুত আছে তেনেকৈ চাই যাব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ তলৰ কোনটো নৃত্যক সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছে হুইচ অফ দ্য ফলোয়িং ডেন্সেছ অফ আছাম ইজ গিভিন দ্য ষ্টেটাছ অফ ক্লাছিকেল ডেন্স বাই সংগীত নাটক একাডেমী অসমৰ তলৰ কোনটো নৃত্যক সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰেক্ট এনচাৰটো হৈছে সত্ৰীয়া নৃত্যক কি বঁটা প্ৰদান কৰিছে শাস্ত্ৰীয় নৃত্য একাডেমী বঁটা প্ৰদান কৰিছে মনত ৰাখিব শাস্ত্ৰীয় নৃত্য একাডেমী মৰ্যাদা প্ৰদান কৰিছে সত্ৰীয় নৃত্যক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ মেনি ফ্লেগশ্বিপ স্কিমছ আৰ মেনশ্যন ইন দ্য আছাম বাজেট 2023 and 24 মনত ৰাখিব 2023-24 চনৰ অসম বাজেটত কিমানখন ফ্লেগশ্বিপ আঁচনিৰ কথা উল্লেখ আছে 2023-24 যিখন বাজেট 2023-24 যিখন বাজেট 2023-24 যিখন বাজেট সেইখন বাজেটত কিমানখন ফ্লেগশ্বিপ আঁচনিৰ কথা উল্লেখ আছে কোনটো হ'ব কাৰেক্ট লাইভ চলি আছে কমেণ্ট কৰা য়েছ কাৰেক্ট এনচাৰটো হৈছে 18খন অ'কে কিমানটা আছে 18টা কি কেতিয়াবা আহিব পাৰে 18টা হৈছে ফ্লেগশ্বিপ আঁচনি 18টা কি ফ্লেগশ্বিপ আঁচনি অ'কে মনত ৰাখিব ফ্লেগশ্বিপ আঁচনি স্কিম নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য এছআই ইউনিট অফ ৱৰ্ক এছআই ইউনিট অফ ৱৰ্ক কামৰ এছআই ইউনিট কি এছআই ইউনিট কি বাৰু কোনটো হ'ব কাৰেক্ট আমি পঢ়ি অহা কুৱেশ্যন এইবিলাক আমি ক্লাছ 9-8ত পঢ়ি আহিছোঁ
SI ইউনিটৰ কথা নাজানা ইয়েছ ৱৰ্কৰ SI ইউনিট হৈছে জুল মনত ৰাখিব ৱৰ্কৰ SI ইউনিট কি জুল অপশ্যন চি ইজ ৰাইট আনসাৰ কোনে কোনে অপশ্যন চি লিখিলা কাৰেক্ট হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এই কুৱেশ্যনটো অলৰেডি বহু ধৰণৰ পৰীক্ষাত আহি থাকে অলৰেডি মই কৈছিলোঁ যে চকলং হৈছে অসমৰ তলৰ কোনটো জনগোষ্ঠীৰ দ্বাৰা পালন কৰা বিবাহ অনুষ্ঠান চকলং ইজ এ মেৰেজ ৰিচুৱেল ফলোয়িং বাই হুইচ অফ দ্য ফলোয়িং কমিউনিটিজ ইজ আছাম কাৰ বিবাহক চকলং নামেৰে জনা যায় কোনটো সম্প্ৰদায়সকলৰ বা কোনটো জনগোষ্ঠীৰ বিবাহক চকলং বুলি জনা যায় চকলং ইয়েছ মই যোৱাকালি কৈছিলোঁ কাৰ কাৰ মনত আছে চাওঁ আহোমসকলৰ বিবাহ অনুষ্ঠানক চকলং বুলি জনা যায় আহোম জনগোষ্ঠীৰ মনত থাকিব অপশ্যন এ ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ কোন স্থানত গ্ৰেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত ইন হুইচ প্লেচ ইন আছাম ইজ দ্য গ্ৰেছ ক্ৰেকাৰ ইণ্ডাষ্ট্ৰি লোকেটেড ক'ত আছে যোৰহাট ডিব্ৰুগড় ওদালগুৰি শিৱসাগৰ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব যোৰহাট ডিব্ৰুগড় ওদালগুৰি শিৱসাগৰ যোৰহাট ডিব্ৰুগড় ওদালগুৰি শিৱসাগৰ গাড়ী কণ্ডাক্টৰ হ'ব পাৰিলে হয় ন এই যোৰহাট ডিব্ৰুগড় ওদালগুৰি শিৱসাগৰ আহক ইয়েছ কাৰেক্ট এনচাৰ হৈছে ডিব্ৰুগড় মনত থাকিব ডিব্ৰুগড় হৈছে কাৰেক্ট এনচাৰ আমাৰ বিশ্বাসী বন্ধুৰ কোন কোন ডিব্ৰুগড়ৰ পৰা আছা কমেণ্ট কৰিবচোন কোনে কোনে ডিব্ৰুগড়ৰ পৰা চাই আছে আমিও আপোনালোকক জানো আমাৰো মন যায় চিনাকি হ'বলৈ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ মাঘ বিহুৰ প্ৰথম দিনটো কি নামেৰে জনা যায় দ্য ফাৰ্ষ্ট ডে অফ মাঘ বিহু ইজ ন'ন এজ অ'কে মাঘ বিহুৰ প্ৰথম দিনটো কি নামেৰে জনা যায় যদি আমি অসমীয়া হৈ এইখিনি কথা নাজানো তেনেহ'লে লাজৰ বিষয় কি কথা এইটো কুৱেশ্যন হ'ল নেকি বাৰু কচোন মাঘ বিহুৰ প্ৰথম দিনটো কি নামেৰে জনা যায় উৰুকা এইটো কুৱেশ্যন হ'ল নেকি ইমান ইজি কুৱেশ্যন এইটো আৰু অসমীয়াক সুধিব লাগে নেকি মাঘ বিহুৰ প্ৰথম দিনা কি হয় উৰুকা এই কুৱেশ্যন পেপাৰখন এই কটা মানুহটোক মই সুধিব লাগিব ইমান ইজি কুৱেশ্যন কিয় কাটিছা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1 মিনিটত হৃদস্পন্দন কিমান বাৰ হয় হাউ মেনি টাইমছ ডাজ দ্য হাৰ্ট বিট ইন 1 মিনিট 1 মিনিটত আমাৰ হৃদস্পন্দন কিমান বাৰ হয় বাৰু কাৰ হৃদয় ধপধপ কৰে কিমান বাৰ জানেনে 40-60 হৃদয় ধপধপ কৰি পাইছে নাই যেতিয়া কাৰোবাক প্ৰপ'জ কৰিবলৈ যোৱা ফাৰ্ষ্ট টাইম তেতিয়া দেখা পালে সেই ভাল লগা মানুহজনক দেখা পালে হৃদয়খনে ধপধপ কৰে নকৰে বুকুখন ধান বনা দি বান্ধে নে নাবান্ধে হে বুকুখন যে ধান বনা দি কৰে ঢেঁকী যেনেকৈ ধপধপ কৰে হয়নে নহয় ধান বনা দি বান্ধে কিমান বাৰ আৰে কাৰোবাক ভাল লগা মানুহক দেখা পাইছা নাই যদি দেখা পাইছে তেনেহ'লে তোমালোকে ফিল কৰিব পাৰিছা আচলতে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 70 to 75 অ'কে 70 পৰা 75 মিনিটত আমাৰ হৃদয়খনে ধপধপ কৰে হাৰ্টবিট বুলি কয় যে তাক দেখা পাই মোৰ হাৰ্টবিট বাঢ়ি গ'ল বুলি কয় যে ঠিক তেনেকুৱা মাজুলীত এজনী ছোৱালীয়ে দুখ পালে হয়নে যদিকে মাজুলীত এজনী ছোৱালীয়ে দুখ পালে আৰু মোৰ হৃদয় 70 পৰা 75% অ'কে মিনিটত 70 পৰা 75 কৈ হাৰ্টবিট বাঢ়িছে একদম ইজি মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনখন ৰাজ্যত পাহাৰীয়া মাটি পোৱা নাযায় ইন হুইচ ষ্টেট মাউণ্টেইন চইল ইজ নট ফাউণ্ড কোনোবা এখন ৰাজ্যত আছে যে পাহাৰীয়া মাটি তাতে পোৱা নাযায় কোনখন ৰাজ্যত বাৰু কোনখন ৰাজ্যত এতিয়া আৰু পঢ়িবলৈ সময় নাই আৰু এতিয়া যিবিলাক পঢ়িছে সেইবিলাক ৰিভাইজ কৰিবলৈ লাগে ইয়েছ কাৰেক্ট এনচাৰ হৈছে উত্তৰাখণ্ডত কি পোৱা নাযায় পাহাৰীয়া মাটি পোৱা নাযায় কিয় পোৱা নাযায় পাহাৰীয়া মাটি সেইটো মোক কমেণ্ট কৰি জনাবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলত কোনজন ভাৰতৰ শেষ গভৰ্ণৰ জেনেৰেল আছিল হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিল বাৰু ভাৰতৰ শেষৰজন গভৰ্ণৰ জেনেৰেল অপশ্যনকেইটা দিছোঁ চাই কেনে শুদ্ধটো কমেণ্ট কৰা ৱাৰেন হেষ্টিং উইলিয়াম বেনষ্টিক লৰ্ড কেনিং লৰ্ড ডেলহাউচি কাৰেক্ট এনচাৰ কোনটো হ'ব মই জানো বহুতে লৰ্ড কেনিং বুলি কৈ আছা
মনে মনে লৰ্ড কেনিং বুলি ভাবি আছা হয়নে য়েছ যিয়ে লৰ্ড কেনিং বুলি ভাবি আছা শুদ্ধ হৈছে অপশ্যন চি ইজ এ ৰাইট আনচাৰ য়েছ ডু ইট নেক্সট কুৱেশ্যন কোনটো ভাষা আঠৰ সূচীৰ অংশ নহয় হুইচ লেংগুৱেজ ইজ নট এ পাৰ্ট অফ 8th শিডিউল আমাৰ যে ইণ্ডিয়ান ভাৰতৰ সংবিধানখনত শিডিউল আছে কেইটা শিডিউল আছে আৰু কেইটা আৰ্টিকল আছে গতিকে আমাৰ 8 নম্বৰ সূচীৰ অংশ নহয় ইয়াৰ ভিতৰত এটা ভাষা কোনোবা এটা ইণ্টাৰভিউত এটা কুৱেশ্যন কৰিছিল যে আমাৰ 10 টকীয়া নোটখনৰ পিছফালে কেইটা লেংগুৱেজ আছে কেইটা ভাষা আছে যদি আপোনালোকে নাজানে চাই ল'ব আমাৰ 10 টকীয়া 20 টকীয়া যিখন নোট আছে সেই নোটখনৰ পিছফালে কেইটা ভাষা আছে এটা আপোনালোকে মোক কমেণ্ট কৰিব ওকে কোনটো ভাষা 8 নম্বৰ সূচীৰ অংশ নহয় ইয়াৰ কাৰেক্ট এনসাৰ হৈছে কাৰ্বি অপশ্যন এ ইজ ৰাইট এনসাৰ নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ মাকাম ৱাজ ৰিটেন বাই হুম মাকাম কোনে লিখিছিল বহুত ভাল লাগে মাকামখন পঢ়ি কোনে কোনে পঢ়ি পাইছা মাকামখন একদম ফেমাছ ৰাইটাৰ মাকামখন যিয়ে লাইফত পঢ়া নাই কিতাপে পঢ়া নাই বুলি ক'লে ভুল হ'ব কিতাপে পঢ়া নাই বুলি ক'ব পাৰি আমি ক্লাছ 8-9ত পঢ়ি থাকোঁতে আমাক ছাৰসকলে কৈছিল যে যেতিয়া আমাৰ স্কুলত খেল প্ৰতিযোগিতা পাতিছিল তেতিয়া কৈছিল যে তোমালোকে যদি এইখন খেলত বিজয়ী হোৱা তেনেহ'লে এখন ধুনীয়া কিতাপ দিম কিতাপখনৰ নাম হৈছে মাকাম আৰু তোমালোকে এদিনত পঢ়িব পাৰিবনে নাই আমি ক'লোঁ পাৰিম যেতিয়া কিতাপখন দেখিলোঁ আচৰিত মই এদিনতো পঢ়িব নোৱাৰিলোঁ কিন্তু পঢ়িলোঁ ধুনীয়া লাগিছে পঢ়ি ৰাইটাৰজন কোন জানেনে য়েছ ডক্টৰ ৰীতা চৌধুৰী অপশ্যন ডি ইজ এ ৰাইট আনচাৰ ডক্টৰ ৰীতা চৌধুৰী কোন ডক্টৰ ৰীতা চৌধুৰী অ'কে ডক্টৰ ৰীতা চৌধুৰী নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট আছাম ভেলী লিটাৰেচি এৱাৰ্ড উইনাৰ প্ৰথম অসম উপত্যকা সাক্ষৰতা বঁটা বিজয়ী কোন আছিল প্ৰথম উপত্যকা সাক্ষৰতা বঁটা বিজয়ী কোন আছিল বহুত ইম্পৰ্টেণ্ট য়েছ কাৰেক্ট এনসাৰ হৈছে ভৱেন্দ্ৰনাথ শইকীয়া কোনে কোনে ভৱেন্দ্ৰনাথ শইকীয়া লিখিছা কাৰেক্ট হৈছে অ'কে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুইচ ইজ দ্য লিষ্ট পপুলেশ্যন ষ্টেট ইন ইণ্ডিয়া ভাৰতৰ সৰ্বনিম্ন জনসংখ্যাৰ ৰাজ্য কোনখন একদম জনসংখ্যাৰ সংখ্যা কম জনসংখ্যা নাই বুলিব পাৰি একদম কম কোনখন ৰাজ্যত আমাৰ অসমততো নহয়েই কোনখন ৰাজ্যত য়েছ কাৰেক্ট এনসাৰ হৈছে ছিকিমত পপুলেশ্যন বহুত কম ছিকিমত অ'কে ছিকিমত পপুলেশ্যন বহুত কম নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুইচ ৱাজ দ্য ফাৰ্ষ্ট ডেইলি নিউজ পেপাৰ ইন আছাম অসমৰ প্ৰথম দৈনিক কাকত কোনখন আছিল একদম ফাৰ্ষ্ট দৈনিক কাকত অসমৰ কোনখন আছিল ক্লাছ কৰি কেনেকুৱা লাগিছে বৰিং হৈছে নেকি বৰিং হৈছে কমেণ্ট কৰিবচোন বৰিং হৈছে যদি অসমৰ প্ৰথম দৈনিক কাকত কোনখন আছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে দৈনিক বাতৰি অসমৰ প্ৰথম দৈনিক কাকত আছিল দৈনিক বাতৰি আছাম ট্ৰিবিউন আছে অৰুণোদয় আছে দৈনিক জন্মভূমি আছে গতিকে দৈনিক বাতৰিখন হৈছে প্ৰথম তাৰপিছত আপোনাৰ আছাম ট্ৰিবিউন হয়নে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ এইটো দেখিছেনে কি কৰি থৈ দিছে অসমীয়া হৈ অসমীয়া বানান ভুল কৰি থৈ দিছে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল এইটো অসমীয়া দেই অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল হুৱেন অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা এষ্টাব্লিছ এই গুগলটোই শুদ্ধ অসমীয়া একেবাৰে লিখিব নোৱাৰে কেতিয়াবা কিছুমান ৱৰ্ড আমাৰ সময়ৰ অভাৱৰ কাৰণে ট্ৰেন্সলেট কৰা হয় এতিয়া দেখিছেনে অসমীয়াটো অসমীয়া কৰি থৈ দিছে গুগলত কিজানি আমাৰ অসমৰ কৰ্মচাৰী নায়েই আৰু যদিও আছে থকাকেইটাও তাৰমানে সিহঁতেও নিজে শুদ্ধ অসমীয়া ক'ব নাজানে অ'কে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ কাৰেক্ট এনসাৰটো কোনটো হ'ব য়েছ কাৰেক্ট এনসাৰ হৈছে 1888 এম আই ৰাইট 1888 হয়নে নহয় চাই লওকচোন হয়নে 1888 হয়নে নহয় য়েছ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ
Which of the personality was better known as an economist and social reformer during the Ahom rule? আহোম শাসনৰ সময়ত কোনজন ব্যক্তিত্ব অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰ হিচাপে বেছি পৰিচিত আছিল? কোনজন আছিল? Yes, correct answer হৈছে মোমাই তামুলী বৰবৰুৱা. Option C is the right answer. Next question to আহিছো. Which of the following is also known as the Assamese Nur Jahan? তলৰ কাক অসমীয়া নুৰ জাহা বুলি জনা যায়? অসমৰ নুৰ জাহা, অসমীয়া নুৰ জাহা বুলি জনা যায়। ইয়াৰ ভিতৰত কাক? কোনে জানে বাৰু অসমৰ নুৰ জাহা বুলি কাক কোৱা হয়? কাৰেক্ট আনসাৰ হৈছে ৰাণী ফুলেশ্বৰীক অসমৰ নুৰ জাহা বুলি কোৱা হয়, ৰাণী ফুলেশ্বৰীক। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হস্তি বিদ্যানৱ কম্প'জ ডিউৰিং দ্য ৰেইন অফ? কাৰ ৰাজত্ব কালত ৰচিত হস্তি বিদ্যানৱ? হস্তি বিদ্যানৱ কাৰ ৰাজত্ব কালত ৰচিত হৈছিল? হস্তি বিদ্যানৱখন কোনে ৰচনা কৰিছিল? ইয়েছ, হস্তি বিদ্যানৱ ৰচনা কৰা হৈছিল শিৱসিংহৰ ৰাজত্ব কালত। সুকুমাৰ বৰগোহাঁইয়ে ৰচনা কৰিছিল হস্তি বিদ্যানৱ। হয় নে? নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হাউ মেনি এনিমেলছ আৰ চিন ইন ইণ্ডিয়া নেশ্যনেল এম্বলেম? ভাৰতৰ জাতীয় প্ৰতীকত কিমান প্ৰাণী দেখা যায়? কিমানটা প্ৰাণী দেখা যায়? আমাৰ যে নেশ্যনেল এম্বলেম আছে, ৰাষ্ট্ৰীয় প্ৰতীকটো, তাতে কেইটা প্ৰাণী আছে? ইয়েছ, চাৰিটা দেখা যায়। কি দেখা যায় কমেণ্ট কৰিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোনখন ৰাজ্য ভাৰতৰ ৰুটিৰ টোপোলা বুলি জনা যায়? হুইচ ষ্টেট ইজ ন'ন এজ ব্ৰেড বাস্কেট অফ ইণ্ডিয়া? ৰুটিৰ টোপোলা বুলি কোনখন ৰাজ্য জনা যায় আমাৰ ভাৰতৰ? কুৱেশ্যনকেইটা কেনেকুৱা হৈছে? চিলেবাছ কমপ্লিট হ'লে নাই তোমালোকৰ? কোনখন ৰাজ্য ভাৰতৰ ৰুটিৰ টোপোলা বুলি জনা যায়? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে পাঞ্জাৱ। পাঞ্জাৱক ভাৰতৰ ৰুটিৰ টোপোলা বুলি জনা যায়। কিয় জনা যায়? কাৰণ পাঞ্জাৱত বহু পৰিমাণে খেতি বাতি কৰে, মানুহবিলাক খেতিৰ লগত জড়িত, আৰু পাঞ্জাৱখন বৰ্তমান বাকীবোৰ ষ্টেটতকৈ অকণমান উন্নত ষ্টেট। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ডাজ JY ষ্টেণ্ড ফৰ এন ABPM JY স্কিম? ABPM JY স্কিমত JY অৰ্থ কি? আমি যে ABPM JY স্কিম এটা ওলাইছে, সেই স্কিমটোত JY শব্দটোৱে কি বুজাইছে? আমাক সুধিছে। JY শব্দটোৱে কি বুজাইছে? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে জন আৰোগ্য। JY শব্দটোৱে জন আৰোগ্য বুজাইছে। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। তলত দিয়া ভ্ৰাম্যমান থিয়েটাৰ গ্ৰুপৰ ভিতৰত কোনটো আটাইতকৈ পুৰণি বাণিজ্যিক থিয়েটাৰ? হুইচ ওৱান এমংছ দ্য ফলোইং মোবাইল থিয়েটাৰ গ্ৰুপছ ইজ দ্য অল্ডেষ্ট কমাৰ্চিয়েল থিয়েটাৰ? অল্ডেষ্ট কমাৰ্চিয়েল থিয়েটাৰ কোনটো? একদম কাৰেক্ট, নটৰাজ থিয়েটাৰ। অপশ্যন চি কোনে কোনে লিখিছে? কাৰেক্ট হৈছে। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু উইন দ্য বুকাৰ প্ৰাইজ? বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল যিয়ে বুকাৰ বঁটা লাভ কৰিছিল? এৱাৰ্ডৰ ওপৰত কুৱেশ্যন আহে দেই, আপোনালোকে বহুত চাই যাব এৱাৰ্ডৰ ওপৰত কুৱেশ্যন। অসম বৈভৱ বঁটা, তাৰপিছত এনেকুৱা ধৰণৰ বহুত বঁটা আছে, আপোনালোকে চাই যাব। 2023 অসম বৈভৱ বঁটা কোনে পাইছিল? চিফ জাষ্টিছ ৰঞ্জন গগৈয়ে লাভ কৰিছিল, মনত থাকিব। বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অৰুন্ধতী ৰয়। অৰুন্ধতী ৰয়ে প্ৰথম বুকাৰ বঁটা লাভ কৰিছিল। আহিব পাৰে কিন্তু। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বদ্ৰীনাথ মন্দিৰ কোন ৰাজ্যত অৱস্থিত? বদ্ৰীনাথ টেম্পল ইজ লোকেটেড ইন হুইচ ষ্টেট? ক'ত আছে বাৰু বদ্ৰীনাথ মন্দিৰ? উত্তৰ প্ৰদেশ, কৰ্ণাটকা, উত্তৰাখণ্ড, আৰু এটা অপশ্যন আছে তলত মহাৰাষ্ট্ৰ। বদ্ৰীনাথ মন্দিৰ ক'ত আছে? ইয়েছ, কাৰেক্ট এনচাৰ হৈছে উত্তৰাখণ্ডত আছে বদ্ৰীনাথ টেম্পল। অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ। কোনে কোনে অপশ্যন চি লিখিছে? শুদ্ধ হৈছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোইং জিঅ'গ্ৰাফিকেল লাইন্স পাছেছ থ্ৰু দ্য ষ্টেট অফ আছাম? তলৰ কোনটো ভৌগোলিক ৰেখা অসম ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? কাৰেক্ট এনচাৰ কোনটো হ'ব? ইয়েছ, কাৰেক্ট এনচাৰ হৈছে ইয়াৰ ভিতৰত এটাও নাই।
গতিকে অপশ্যন ডি হৈছে কাৰেক্ট আনচাৰ নন অফ দ্য এবভ অ'কে ইয়াতে এটাও নাই নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হু ইজ দ্য ফাৰ্ষ্ট উমেন জ্ঞানপীঠ এৱাৰ্ড উইনাৰ ফ্ৰম আছাম অসমৰ প্ৰথম মহিলা কোন যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছে কোন বাৰু কোন হ'ব পাৰে কমেণ্ট কৰা য়েছ কাৰেক্ট এনচাৰ হৈছে ইন্দিৰা গোস্বামী অ'কে চ' আমি 34টা কুৱেশ্যন ডিছকাছ কৰিলোঁ 34ৰ ভিতৰত কোনে কোনে 34 পালা কমেণ্ট কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰিব আৰু এই PDF বোৰ যদি আপোনালোক প্ৰয়োজন হয় টেষ্ট পেপাৰ কেইখন মডেল কুৱেশ্যন পেপাৰ কেইখন তেনেহ'লে আপোনালোকে আমাক কমেণ্ট কৰিব কমেণ্ট বক্সত তাৰপিছত মই আপোনাক হোৱাটছআপ নাম্বাৰটো দি দিম তাতে আপোনালোকে গৈ কেনে মোক কমেণ্ট কৰিব আপোনালোকে পে কৰিলে 99 পে কৰিলে আপোনালোকে অল PDF পাবা ফ্ৰীকৈ পাবা বাকীবোৰ যিবিলাক PDF আছে আপোনালোকে ফ্ৰী পাব আৰু দুটা পেক আছে এটা হ'ল 29 এটা হ'ল 99 যিটো লাগে আপোনালোকে মোক কমেণ্ট কৰিব অ'কে চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ' কল পৰিস্থিতিৰে একেলগে কওক জয় হিন্দ জয় অসম